মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলিল ভোগালী আমি ভোগ বুলি কোৱাৰ লগে লগে আমাৰ প্ৰাণৰো প্ৰাণ এই দিনটোকে আমি অপেক্ষা কৰি থাকোঁ মানে গোটেই বছৰৰ কষ্ট দুখ সুখ যিমান যি আছে আৰু এই ধান কটাৰ পিছৰ পৰাই আমাৰ ভোগৰ কাৰণে প্ৰায় প্ৰস্তুতি হৈ যায় কিন্তু আজি 2-3 বছৰৰ আগৰ পৰা আমি এটা ছিষ্টেম কৰিছোঁ প্ৰত্যেকৰ সময়ৰ অসুবিধাৰ কাৰণে প্ৰত্যেকটো দিনত মানুহে কাম কৰিব নোৱাৰে আৰু এই উৰুকা 2-3 দিনৰ আগৰ পৰা আমাৰ প্ৰস্তুতি আৰম্ভ হৈ যায় আৰু উৰুকা দিনাখন আমি গোটেই গাঁৱৰ এটা চুবুৰী গাঁওখন আমাৰ বহুত জনসংখ্যা ফালৰ পৰা অলপ বেছি আছে কাৰণে আমি 47টা পৰিয়ালে আমাৰ এই ঠাইখনত এই কাৱৈমাৰী পথাৰতে আমাৰ নামনি চুবুৰীয়ে একেলগতে আমি ভোজ ভাত খাওঁ প্ৰত্যেকে ঘৰুৱা উৎপাদিত বস্তুবিলাকৰ মানে হাঁহ কুকুৰা মাছ মাংস ইত্যাদি কৰি প্ৰত্যেকে এসাঁজ আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে মানে উৰুকা দিনাখন ভোজ ভাত খাই পেলাই পাছদিনা মেজি জ্বলাই মেজি জুই লওঁ মাহ কড়াইৰ পৰা আদি কৰি আলু ইত্যাদিবিলাক আৰু আমাৰ যিটো থলুৱা পানীয় মদ বুলি কওঁ আমি সাঁজ কিছুমানে কয় সাঁজ সেইটো আমাৰ ইয়াত সেই দিনটোৰ কাৰণে ভৰপূৰ আৰু সকলোকে আমি আমন্ত্ৰণ জনাওঁ আলহী অতিথিক আহক আমাৰ লগত আপোনালোকে সহযোগ কৰক এসাঁজ আমি লগে ভাগে খাওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221